Hey everyone, নমস্কাৰ কালেকশ্যন চ্যানেললৈ স্বাগতম। আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত এজ ইউজুৱেল এটা গ্ল্যাম মেকআপ লুক আপোনালোকক কৰি দেখুৱাম। আপুনি যদি টু বি ব্ৰাইড হয়, নিজৰ মেকআপ নিজে কৰিম বুলি ভাবিছে, তেন্তে এই লুকটো ৰেফাৰেন্স হিচাপে ল'ব পাৰে। বা যদি আপুনি ব্ৰাইডছ মেড হয়, ব্ৰাইডৰ সিষ্টাৰ হয়, অলপ হেভি মেকআপ কৰিম বুলি ভাবিছে, বা সিম্পলি যদি আপুনি ৱেডিং এখন এটেণ্ড কৰিম বুলি ভাবিছে, তেন্তে এই মেকআপ টিউটৰিয়েলটো চাই আপুনি ধুনীয়াকৈ মেকআপ কৰি ওলাই যাব পাৰে। সো যিকোনো ফুল গ্ল্যাম মেকআপ কৰিবলৈ হ'লে প্ৰথমতে আপুনি স্কিন কেয়াৰত গুৰুত্ব দিব লাগিব আৰু এটা খুব ভাল ময়শ্চাৰাইজাৰ এপ্লাই কৰিব লাগিব যাতে মুখখন বহুত সময়ৰ কাৰণে হাইড্ৰেটেড হৈ থাকে আৰু ময়শ্চাৰাইজ হৈ থাকে, যাতে ফাউণ্ডেশ্যন লগোৱাৰ পিছতো স্কিনখন ড্ৰাই যেন নেদেখায়। তেনেকৈ এটা প্ৰাইমাৰ এপ্লাই কৰিব পাৰে মুখত ফাউণ্ডেশ্যন লগোৱাৰ আগতে, যাতে আপোনাৰ ফাউণ্ডেশ্যনটো স্মুথলি এপ্লাই হয় আৰু মেকআপখিনিও লং লাষ্টিং হয়। ইয়াতে মই পেকৰ প'ৰ ফিলিং প্ৰাইমাৰটো ইউজ কৰিছোঁ। মেইনলি সেইখিনি জেগাতে এপ্লাই কৰিছোঁ য'ত মোৰ প'ৰ্ছবিলাক বেছিকৈ ভিজিবল হয় বা যোনবোৰ জেগাত স্কিনখন মোৰ অলপমান ৰাফ হয়। নেক্সট ষ্টেপত আপুনি ফাউণ্ডেশ্যনটো এপ্লাই কৰিব পাৰিব আপোনাৰ বেছটো ক্ৰিয়েট কৰিবলৈ। যিকোনো মেকআপ লুক এটা ভাল হ'বৰ কাৰণে ফাউণ্ডেশ্যনটো আপোনাৰ স্কিনৰ কালাৰৰ লগত ভালকৈ মেটচ হ'ব লাগিব। সো যিমান পাৰি মেটচ কৰি পেলাই এপ্লাই কৰিব। এনেকুৱা নহয় যে ব্ৰাইডেল মেকআপ কৰিছোঁ বা ৱেডিং গেষ্ট মেকআপ কৰিছোঁ মুখখন বগা দেখাব লাগে, তেনেকুৱা একেবাৰে নহয়। ফাউণ্ডেশ্যনটো সেইটো কালাৰে ল'ব যোনটো আপোনাৰ মুখৰ অৰিজিনেল কালাৰ হয়। তাৰোপৰি ফাউণ্ডেশ্যনৰ ফিনিছৰ লগতো কথা আছে। কিছুমান ফাউণ্ডেশ্যনে খুব ড্ৰাইং মেট ফিনিছ দিয়ে, সো তেনেকুৱা ধৰণৰ ফাউণ্ডেশ্যন এভইড কৰিব পাৰিলে, কাৰণ আজিকালি আমি সেই আগৰ নিচিনা কেকি ড্ৰাইং ক্ৰেক পৰা ফাউণ্ডেশ্যনৰ লেয়াৰ আমি আজিকালি নকৰাওঁ। ফাউণ্ডেশ্যন লগোৱাৰ পিছত মুখখন মেট দেখাব লাগে, কিন্তু ড্ৰাইং মেট নহয়। হালকা হালকা শ্বাইন এটা যদি থাকে আৰু নেচাৰেল গ্লো এটা যদি থাকে, তেন্তে তেনেকুৱা ধৰণৰ মেকআপ বহুত ভাল দেখায়। পাৰ্চনেলি ওচৰৰ পৰা চালেও বহুত ভাল দেখায় আৰু ফটোটো বিৰাট ধুনীয়া আহে। তাৰোপৰি ফাউণ্ডেশ্যনটোৰ স্মুথ ব্লেণ্ডিঙৰ কাৰণে ব্ৰাছেৰে এপ্লাই কৰাৰ পিছত স্পঞ্জেৰে এবাৰ ভালকৈ ডিফিউজ কৰি দিব। নেক্সট ষ্টেপত যদিহে আপুনি ব্ৰাইডেল মেকআপ কৰিছে, তেন্তে এই প্ৰডাক্টটো ইউজ কৰিবই। আৰু যদি আপুনি চিম্পলি এখন বিয়া খাবলৈ গৈছে ভালকৈ মেকআপ কৰি যাওঁ বুলি ভাবি, তেতিয়াহ'লে যদি আপোনাৰ ডাৰ্ক চাৰ্কল আছে বা ডাৰ্ক স্পট আছে, তেতিয়া এনেকুৱা ধৰণৰ কাৰেক্টাৰ এটা ইউজ কৰিব পাৰে। আৰু যদিহে নাই, তেন্তে এপ্লাই নকৰিলেও হয়। কিন্তু এনেকুৱা ধৰণৰ পিচি কাৰেক্টাৰ এটা যদি লগায়, তেন্তে মুখৰ ডাৰ্ক চাৰ্কল, ডাৰ্ক এৰিয়াজবিলাক বহুত ধুনীয়াকৈ হাইড হৈ যায় আৰু মুখৰ কালাৰটো ইভেন আউট লাগে। নেক্সট আপুনি এটা ব্ৰাইটনিং কনচিলাৰ লগাব পাৰে। ব্ৰাইটনিং কনচিলাৰবোৰ আপোনাৰ ফাউণ্ডেশ্যনৰ শ্বেডটোতকৈ লাইট হয়, ভালেখিনি লাইট হয়, যেনেকৈ ইয়াত দেখা পাইছে। আৰু এনেকুৱা কনচিলাৰ যদি চকুৰ তলতে বা মুখৰ চেণ্টাৰ এৰিয়াত যদি লগায়, তেন্তে মুখখনৰ শ্বেপটো বিৰাট ধুনীয়াকৈ ফুটি উঠে। সো স্পেচিয়েল অকেজনৰ কাৰণে যেতিয়া মেকআপ কৰিব, এই ষ্টেপটো নিশ্চয় ফ'ল' কৰিবই। কনচিলাৰটো ব্লেণ্ড কৰাৰ পিছত মুখৰ চেণ্টাৰ এৰিয়াটো অলপ বেছি বগা বগা যেন দেখাব পাৰে, কিন্তু যেতিয়া আমি মুখৰ ছাইডত কণ্ট'ৰিং কৰিম, তেতিয়া ফাইনেলি লুকটো সামঞ্জস্য থকা নিচিনা লাগিব। একচুৱেল লুকটো তেতিয়াহে ফুটি উঠিব। সো এতিয়া মই কণ্ট'ৰিং কৰিম, আৰু কণ্ট'ৰিং কৰিবলৈ মই e.l.f কনচিলাৰৰ আটাইতকৈ ডাৰ্ক শ্বেডটো লৈছোঁ আৰু এইটো ক্ৰীম কণ্ট'ৰ হিচাপে এক্ট কৰিব। নাও যদি আপুনি স্পেচিয়েল অকেজনৰ কাৰণে মেকআপ কৰিছে, মই আপোনাক ছাজেষ্ট কৰিম যে সদায় ক্ৰীম প্ৰডাক্টছবিলাক এপ্লাই কৰিব বেছিকৈ। ক্ৰীম প্ৰডাক্টছবিলাক এপ্লাই কৰিলে খুব ধুনীয়া নেচাৰেল ৰেডিয়েণ্ট গ্লো এটা আহে আৰু লং লাষ্টিঙো হয় মেকআপ। বিয়া বাৰুৰ কাৰণে বা ব্ৰাইডে যেতিয়া মেকআপ কৰে, তেন্তে এটলিষ্ট 8-9 ঘণ্টাৰ কাৰণে মেকআপটো লং লাষ্টিং হ'বই লাগে। সো তাৰ কাৰণে আপুনি ক্ৰীম কণ্ট'ৰ প্ৰথমতে বা ক্ৰীম ব্লাছ প্ৰথমতে এপ্লাই কৰি ল'ব, তাৰপিছতহে পাউডাৰ কণ্ট'ৰ বা পাউডাৰ ব্লাছ এপ্লাই কৰিব। এতিয়া কণ্ট'ৰ যদিও আমি সদায় একেবোৰ জেগাতে এপ্লাই কৰোঁ, ধৰক জ লাইনত এতিয়া যেনেকৈ এপ্লাই কৰি আছোঁ, চিকবনৰ তলত, থুতৰিত আৰু কপালত, তেনেকৈ মুখৰ শ্বেপটো লৈ পেলাইও কণ্ট'ৰিং বা আপোনাৰ য'ত ব্লাছাৰ এপ্লাই কৰা হয়, জেগাখিনি অকণমান ইফাল সিফাল হ'ব পাৰে। এতিয়া যিহেতু মোৰ মুখখন অলপমান দীঘল আৰু মই অলপমান গোল কৰিব বিচাৰিছোঁ, সেইকাৰণে জ লাইনত কণ্ট'ৰিংখিনি অলপ বেছিকৈ এপ্লাই কৰিছোঁ।
যাৰ মুখখন অলৰেডি গোল বা অলপমান চুটি হয় তেওঁলোকে জ লাইনত ইমান বেছি কণ্ট্ৰল নকৰিব, তেতিয়া মুখখন আৰু বেছি সৰু সৰু লাগিব। তেনেকৈ যাৰ কপালখন বেছি ডাঙৰ তেওঁলোকে কণ্ট্ৰলিংখিনি অলপ বেছি জেগাত এপ্লাই কৰিব লগা হয়। যাৰ ৰাউণ্ড ফেচ আছে, কপালখন সৰু হয়, তেওঁলোকে কেৱল হেয়াৰ লাইনৰ ওচৰত কণ্ট্ৰলিং কৰিলেই হ'ল। মই আগতে কোৱাৰ দৰে হাইলাইটিং কনচিলাৰটো মুখৰ চেণ্টাৰত এপ্লাই কৰিব লাগে। চ' আগতে মই হাইলাইটিং কনচিলাৰটো আইব্ৰাউ চেণ্টাৰত বা নাকত এপ্লাই কৰা নাছিলোঁ বা থুতৰিটো এপ্লাই কৰা নাছিলোঁ। এতিয়া কণ্ট্ৰল কৰাৰ পিছত যেতিয়া ধৰিব পাৰিছোঁ যে এইখিনি জেগাত মোৰ আৰু অলপ হাইলাইটিং লাগিছিলে, চ' ফাইনেলি মই তাতো হাইলাইটিং কনচিলাৰটো আকৌ এবাৰ এপ্লাই কৰি লৈছোঁ। এতিয়া ফাইনেলি মোৰ বেছ মেকআপটো হৈ গ'ল, মানে অল ক্ৰীম প্ৰডাক্টছ এপ্লাই কৰা হৈ গ'ল। এতিয়া সামান্যভাৱে মই ছেটিং পাউডাৰ এটা লৈছোঁ আৰু আণ্ডাৰ আই এৰিয়াখিনি ভালকৈ ছেট কৰি লৈছোঁ। ছেট কৰাটো দৰকাৰী পাউডাৰ দি পেলাই, নহ'বা কি হয় ক্ৰিচেছ হয় আমাৰ ফাইন লাইনছত বা ৰিংকলছত, ফাউণ্ডেশ্যনবোৰ সোমাই পৰে, থুপ খাই থাকে। বা চকুৰ পতাটো তেনেকৈ ক্ৰিচত কনচিলাৰবোৰ সোমাই থাকে। তেনেকুৱা যাতে নহয় তাৰ কাৰণে লাইটলি অলপ অলপকৈ হ'লেও পাউডাৰ এপ্লাই কৰিব। চ' পাউডাৰ এপ্লাই কৰিবলৈ মই কনচিলাৰ লোৱা ব্ৰাছডালেই ইউজ কৰিছোঁ, যাতে পাউডাৰখিনি বেছি পাউডাৰী নেদেখায় আৰু সেমেকাভাৱে গোটেইখিনি ধুনীয়াকৈ ছেট হৈ যায়। নেক্সট মই আইব্ৰাউখিনি আঁকি ল'ম আৰু তাৰ বাবে মই ব্ৰাউ ক্ৰীম এটা লৈছোঁ। স্পেচিয়েল অকেজনৰ বাবে বা ব্ৰাইডে যেতিয়া মেকআপ কৰে তেতিয়া ব্ৰাউৰ কাৰণে সদায় আইব্ৰাউ ক্ৰীম এটা যদি লয় তেতিয়া বেছি ভাল লুক আহে। ইয়াত যেনেকৈ আপুনি দেখা পাইছে ব্ৰাউখিনি গ্লছি লুক এটা আহিছে, এইটো কেৱল ব্ৰাউ ক্ৰীম বা ব্ৰাউ ৱেক্সৰ থ্ৰুৱেদিহে পচিবল হয়। আৰু কালাৰটো ডিপ আৰু ডাৰ্ক লাগিছে, বাট আৰ্টিফিচিয়েল যেন লগা নাই। ব্ৰাউ পাউডাৰ ইউজ কৰিলে প্ৰায় আৰ্টিফিচিয়েল যেন দেখায়, চ' ক্ৰীম ইউজ কৰিব। প্লাছ আইব্ৰাউখিনি আঁকি হৈ যোৱাৰ পিছত ছাইডবিলাকত এনেকৈ কনচিলাৰ লগাই ক্লিন কৰি ল'ব আইব্ৰাউ ছাইডবিলাক। এনেকৈ কৰিলে আপোনাৰ মুখখনো লিফটেড দেখায়। আৰু য'ত ব্ৰাছেৰেও খুব ভালকৈ ডিফিউজ কৰিব পৰা নাই প্ৰডাক্টবিলাক, তাত আপুনি আঙুলিৰে ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ব, কাৰণ আঙুলিৰ আমাৰ নিজৰ বডিৰ এটা ৱাৰ্মথ থাকে যাৰ সহায়ত প্ৰডাক্টবোৰ বহুত ধুনীয়াকৈ ব্লেণ্ড হয়। চ' সৰু সৰু জেগাবিলাকত এনেকৈ আঙুলিৰে ভালকৈ ব্লেণ্ড কৰি গোটেইখিনি ডিফিউজ কৰি ল'ব, কোনো ধৰণৰ হাৰ্ছ লাইন যাতে নাথাকে। দেন আই মেকআপটো কৰাৰ আগতে মই আইলিডখনত আকৌ এবাৰ পাউডাৰ লগাই লৈছোঁ, লাইটলি পাউডাৰ লগাই লৈছোঁ, যাতে তাত কোনো ধৰণৰ অইলিনেছ নাথাকে বা ক্ৰিচেছ নাথাকে। মেকআপ ৰেভলিউশ্যনৰ আইশ্বেডো পেলেট এটা ইউজ কৰিম। ইয়াৰ পৰা লাইট পিচি ব্ৰাউন শ্বেডটো মই আইব্ৰাউৰ তলতে বা আইলিডৰ একেবাৰে ওপৰৰ ফালে এপ্লাই কৰিছোঁ। এই শ্বেডটোৰ সহায়ত মই মোৰ চকুৰ শ্বেপটো অলপ ডিফাইন কৰি লৈছোঁ। দেখা পাইছে যে মই চকুটো অলপমান দীঘল কৰিব বিচাৰিছোঁ, চ' আইব্ৰাউৰ টেইল অংশলৈকে মই এই শ্বেডটো এপ্লাই কৰিছোঁ। এপ্লাই কৰিবলৈ এডাল ফ্লাফি ৰাউণ্ড ব্ৰাছ লৈছোঁ, যাতে শ্বেডটো খুব ধুনীয়াকৈ ডিফিউজ হৈ পেলাই এপ্লাই হওক। শ্বেপটো ভালকৈ ক্ৰিয়েট হৈ যোৱাৰ পিছত মই এতিয়া ডাৰ্কেন কৰিম, মানে ডাৰ্ক আইশ্বেডো এটা ল'ম, ডাৰ্ক ব্ৰাউন শ্বেড এটা, আৰু এডাল প্ৰিচাইজ ব্ৰাছৰ সহায়ত মই ক্ৰিজ লাইনৰ ওপৰত আৰু আউটাৰ কৰ্নাৰত এপ্লাই কৰিছোঁ। এই শ্বেডটো মই যিমানেই ডাঠ কৰি যাওঁ আপুনি দেখা পাব যে মোৰ চকুৰ শ্বেপটো ডাঙৰ হৈ গৈছে। হাৰ্ছ লাইন নথকাকৈ আকৌ এবাৰ ফ্লাফি ৰাউণ্ড ব্ৰাছডালেদি ডিফিউজ কৰি ল'ব শ্বেডছবিলাক। ইয়াৰ পিছত আইলিডত মই ফাৰ্ষ্ট এটা কপাৰ ব্ৰাউন শ্বেড এপ্লাই কৰিছোঁ। কপাৰ ব্ৰাউন শ্বেডৰ মোৰ আই মেকআপ অলৰেডি এটা আছে, চ' এইটো মই কপাৰ ব্ৰাউন আই মেকআপ কৰিব খোজা নাই, কিন্তু বেছ হিচাপেহে মই কপাৰ শ্বেডটো ইউজ কৰিছোঁ। ইয়াৰ ওপৰত মই এটা ডুও ক্ৰ'ম শ্বেড পিছত এপ্লাই কৰিম। কিন্তু আইলিডত যেতিয়া আপুনি শ্বিমাৰ শ্বেড এপ্লাই কৰে তেতিয়া অলপমান ওপৰলৈকে শ্বেডটো লৈ যাব। আইলিডৰ পৰা ইমানখিনি ওপৰলৈকে লৈ যাব যাতে চকুটো মেলিলে সেই শ্বিমাৰী শ্বেডটো ভালকৈ দেখা পাই থাকে। 'মই 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 'মই
এই শেডটো ভালকৈ এপ্লাই হৈ যোৱাৰ পিছত ইয়াৰ ওপৰত মানে আগতে য'ত ডাৰ্ক ব্ৰাউন শেডটো এপ্লাই কৰিছিলোঁ সেই একেখিনি জেগাতে এডাল সৰু ব্ৰাছৰ সহায়ত ডাৰ্ক ব্ৰাউন শেডটো আকৌ এবাৰ এপ্লাই কৰি লৈছোঁ কাৰণ শিমাৰ শেডটো লগোৱাৰ পিছত অলপ ফেডেড হৈ গৈছিলে আৰু এই যেতিয়া আপুনি ভালকৈ ক্ৰিজ লাইনটো ডাৰ্ক ব্ৰাউন শেডটোৱেদি ডিফাইন কৰি লয় তেতিয়া চকুটো আৰু অলপ বেছি ডাঙৰ দেখায় কম্পেয়াৰ কৰিলে আপুনি গম পাব মই আই মেকআপ নকৰা চকুটোৰ তুলনাত এইটো চকু যথেষ্ট ডাঙৰ দেখাইছে নাও গ্লেম ব্ৰাইডেল আই মেকআপ এটাৰ কাৰণে দু'ক্ৰ'ম শেড যদি আপুনি আইলিডত লগায় তেনে বিৰাট ধুনীয়া দেখায় চ' এই যোনটো শেড লগাইছোঁ এইটো গ্ৰীণ আৰু ব্ৰাউনৰ কম্বিনেশ্যন শেডটো মই আঙুলিৰে এপ্লাই কৰিছোঁ যাতে খুব বেছি ভাল পিগমেণ্টেশ্যন দিয়ে আৰু আইব্ৰাউৰ তললৈকে লৈ গৈছোঁ যাতে সেই শেডটো খুব ধুনীয়াকৈ ডিষ্টিংক্ট হৈ থাকে আইলিডৰ মেকআপ হৈ যোৱাৰ পিছত একেধৰণে লোৱাৰ লেছ লাইনতো প্ৰথমতে পিচি ব্ৰাউন শেডটো মই এপ্লাই কৰি ল'লোঁ আৰু আউটাৰ কৰ্নাৰৰ ফালে মই ডাৰ্ক ব্ৰাউন শেডটো মই এপ্লাই কৰিছোঁ লোৱাৰ লেছ লাইনত শেডছ এপ্লাই কৰাৰ পিছতহে চকুৰ শ্বেপটো আপুনি ভালকৈ ধৰিব পাৰে যে আই মেকআপটো হোৱাৰ পিছত চকুটো কিমান ডাঙৰ দেখাইছে ইয়াৰ পিছত মই ৰিমেলৰ ৱাটাৰপ্ৰুফ স্মাৰ্চ প্ৰুফ কাজলটো এপ্লাই কৰিছোঁ ৰিমেলৰ এই কাজলটো সঁচাকৈ বিৰাট ভাল কাজল মানে স্মাৰ্চ প্ৰুফ হয় কালাৰটো দেখা পাইছে বিৰাট ইণ্টেন্স হয় গ্লেম আই মেকআপ কৰোঁতে এনেকুৱা ধৰণৰ ইণ্টেন্স কাজল লাগেই দৰকাৰী হয়েই চ' কাজল যদি নতুনকৈ ল'ম বুলি ভাবিছে এইটো এবাৰ ট্ৰাই কৰি চাব পাৰে কাজলটো আপাৰ ৱাটাৰ লাইনতো লগাব তেতিয়া আপোনাৰ আইলেছেছখিনি হেভি দেখাব চকুৰ শ্বেপটোও ধুনীয়াকৈ ওলাই পৰিব কাজল লগোৱাৰ পিছত এডাল সৰু মিহি ব্ৰাছ লৈ পেলাই অলপমান স্মাৰ্চ কৰি দিব এনেই যদি কাজল লগায় তেন্তে তেনেকৈ লগাই যাব পাৰে কিন্তু স্পেচিয়েল অকেজনৰ বাবে বা ব্ৰাইডেল মেকআপৰ কাৰণে আপুনি এনেকৈ যদি স্মাৰ্চ কৰি লগায় কাজলখিনি বেছি ভাল দেখায় ইয়াৰ পিছত মই আইব্ৰাউৰ তলত আগতে য'ত কনচিলাৰ লগাইছিলোঁ তাত মই কম্পেক্ট পাউডাৰটো আকৌ এবাৰ লগাই লৈছোঁ যাতে জেগাখিনি ব্ৰাইট হৈ থাকক তেনেকৈ চকুৰ ছাইডতো মই কম্পেক্ট পাউডাৰটো লগাই লৈছোঁ যাতে চকুৰ যোনটো মই শ্বেপ দিছোঁ শ্বেপটো ভালকৈ মেইনটেইন হৈ থাকক ধুনীয়াকৈ স্পষ্ট হৈ পৰক ইয়াৰ পিছত মই আইলাইনাৰ লগাম উইং লাইনাৰ এডাল আঁকিবলৈ ট্ৰাই কৰিম এই আইলাইনাৰটো স্মাৰ্চ প্ৰুফ হয় লগোৱাৰ পিছত পটককৈ ফেডেড নহয় ইয়াৰ ব্ৰাছডালো বিৰাট মিহি চ' মিহিকৈ আইলাইনাৰ আঁকিবলৈ ভাল হয় আইনালৈ নোচোৱাকৈ কেৱল কেমেৰালৈ চাই আইলাইনাৰ আঁকিবলৈ দিগদাৰ চ' দুইটা চকু মেটচ কৰাও অকণমান দিগদাৰ বাট যেনে তেনে মই মেটচ কৰিলোঁগৈ মানে মেটচ হৈছে আৰু অলম'ষ্ট এনেও আইলাইনাৰ দুইটা চকুৰে মেটচ কৰাটো অলপ দিগদাৰিয়ে হয় বাট এনিৱেইজ এতিয়া মাস্কাৰাৰ ফালে যাওঁ লোৱাৰ লেছ লাইনত মই মেবেলিনৰ ৱাটাৰপ্ৰুফ মাস্কাৰাটো এপ্লাই কৰিম এই মাস্কাৰাটো লগোৱাৰ পিছত লেছেছখিনি ভলিউমিনাছ দেখায় আৰু মই এইটো পাৰ্টিকুলাৰলি লোৱাৰ লেছ লাইনতে ইউজ কৰোঁ তেতিয়া কি হয় চকুটো অ'পেন আপ দেখায় মানে ডাঙৰ দেখায় ইয়াৰ পিছত আইশ্বেডো পেলেটত থকা আটাইতকৈ লাইট চেম্পিন কালাৰৰ শ্বেডটো আপুনি ইনাৰ কৰ্নাৰত লগাব আৰু যদি তেনেকুৱা লাইট শ্বেড নাই তেন্তে আপোনাৰ হাইলাইটাৰটোৱে লগাব পাৰে তেতিয়াও চকুৰ শ্বেপটো ডাঙৰ দেখায় এতিয়া বেক টু ফেচ মেকআপ মই ৰিমেলৰ কণ্ট'ৰটো ইউজ কৰিছোঁ ক্ৰীম কণ্ট'ৰৰ ওপৰত যেতিয়া আপুনি পাউডাৰ কণ্ট'ৰ কৰে তেতিয়া আপোনাৰ কণ্ট'ৰিংখিনি ডেফিনেটলি বহুত ইণ্টেন্স হ'ব আৰু ব্ৰাইডেল মেকআপৰ কাৰণে বা ৱেডিং গেষ্টৰ কাৰণে পাৰ্টি মেকআপৰ কাৰণে কণ্ট'ৰিং বা আপোনাৰ ব্লাছাৰখিনি ইণ্টেন্স হোৱাটো দৰকাৰী তেতিয়া কি হয় আপোনাৰ ফ্লাছ ফটোগ্ৰাফী যেতিয়া কৰে তেতিয়া মুখৰ মেকআপখিনি নাইকিয়া হৈ যোৱা যেন নালাগিব ইয়াৰ পিছত মই হাইলাইটাৰ এপ্লাই কৰিম মুখৰ হাই পইণ্টছবিলাকত আৰু আজি মই হাইলাইটাৰটো একেবাৰে নাকৰ ওচৰলৈকে এপ্লাই কৰিছোঁ মানে ব্ৰাইডে যদি এনেকৈ মেকআপ কৰে বিৰাট ধুনীয়া ডল ফেচ এখন পোৱা যায় সাধাৰণতে আমি চিকবনৰ ওপৰত এপ্লাই কৰোঁ একেবাৰে ওপৰত কিন্তু ব্ৰাইডেল মেকআপৰ কাৰণে আপুনি ইমানখিনিৰ পৰা হাইলাইটাৰ এপ্লাই কৰিবলৈ ষ্টাৰ্ট কৰিব পাৰে তেনেকৈ নোজ ষ্টেপ আৰু নোজ ব্ৰিডতো হাইলাইটাৰ এপ্লাই কৰি ল'ব নাকটো তেতিয়া বহুত কিউট দেখায় কণ্ট'ৰিং যদি কৰিব বিচাৰে নহয় আচলতে কৰিবই লাগে যদি ব্ৰাইডেল মেকআপ কৰিছে তেন্তে নাকৰ শ্বেপটো ডিফাইন কৰিবৰ কাৰণে আঙুলিৰে যদি কণ্ট'ৰ কৰে তেতিয়া বেছি নেচাৰেল লুক এটা আহে আৰু বৰ বেছি মেহনতো কৰিব নালাগে
ইয়াৰ পিছত মই মাৰ্চৰ ব্লাছাৰটো লগাম এই ব্লাছাৰটো বিৰাটেই ইণ্টেন্স চ' মই আগতে লিকুইড ব্লাছ বা ক্ৰীম ব্লাছ লগাই লোৱা নাই কাৰণ এইটো ব্লাছাৰ লগালেই সিমানখিনি ইণ্টেন্সিটিত ব্লাছাৰ পোৱা যায় প্লাছ লং লাষ্টিঙো হয় চ' ক্ৰীম ব্লাছাৰ নলগালেও হৈ যায় বাট আপুনি লগাব বিচাৰিলে লগাব পাৰে ফাইনেলি মই লিপ কালাৰ এপ্লাই কৰিম তাৰ আগতে লগাই থোৱা গ্লছখিনি টিশ্যু পেপাৰৰ সহায়ত আঁতৰাই লৈছোঁ ওঠখন অলৰেডি বহুত ধুনীয়াকৈ মইশ্চাৰাইজড হৈ গ'ল এতিয়া মই মেট লিপ প্ৰডাক্ট এটা এপ্লাই কৰিম আৰু ইয়াত যোনটো মই ইউজ কৰিছোঁ লিপ পেঞ্চিল এডাল ফেচেছ কেনাডাৰ আৰু বিৰাট ভাল পেঞ্চিল ওঠখন বিৰাট স্মুথ দেখায় লং লাষ্টিং হয় মেট ফিনিছ দিয়ে কিন্তু আপোনাৰ ড্ৰাই নহয় ক্ৰীমি মেট ফিনিছ দিয়ে আৰু কালাৰটো দেখা পাইছে যে কিমান বেছি ইণ্টেন্স মানে ব্ৰাইডৰ কাৰণে বিৰাট ভাল প্ৰডাক্ট হ'ব এইটো ইজিলি এপ্লাই হয় কিন্তু কৰ্নাৰ্ছবিলাকত এনেকৈ যদি এডাল মিহি ব্ৰাছৰ সহায়ত এপ্লাই কৰে লিপষ্টিকখিনি তেতিয়া মিষ্টেক হোৱাৰ সম্ভাৱনা নাথাকে আৰু বিৰাট ধুনীয়াকৈ ওঠৰ শ্বেপটো আপুনি ফুটাই তুলিব পাৰে ব্ৰাছৰ সহায়ত যদি আউটলাইন কৰে ওঠখন অলপ পাউটিও দেখায় নাও ফাইনেলি গোটেই মেকআপটো হৈ যোৱাৰ পিছত এটা ছেটিং স্প্ৰে এপ্লাই কৰিব যাতে ইমানখিনি মেহনত যিখিনি কৰিলে এইখিনি লং লাষ্টিং হয় ছেটিং স্প্ৰে লগোৱাৰ পিছত আপোনাৰ মুখখনত ধুনীয়া গ্ল' এটাও আহে মোৰ মুখখনত যিমান ধুনীয়া ৰেডিয়েঞ্চ আপুনি দেখা পাইছে এইটো ওচৰৰ পৰা চালেও এনেকুৱাই দেখাব একদম কেকি বা ড্ৰাই নেদেখায় চ' হোপফুলি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই লুকটোৰ ৰিলেটেড কিবা কুৱেশ্যন থাকিলে কমেণ্টত সুধিব পাৰে নেক্সট ভিডিঅ'টোত আপোনালোকক আকৌ লগ পাম তেতিয়ালৈ বাই